আজিৰ পৰা ঠিক প্ৰায় কেইবছৰমানৰ আগত মানে 2020 চনৰ 24 ডিচেম্বৰত এই গাড়ীখনৰ জন্ম হৈছিলে। মানে এই গাড়ীখনৰ জন্ম হোৱা নহয়, এই গাড়ীখন মই আনিছিলোঁ, সেইকাৰণে কৈছোঁ এই গাড়ীখনৰ জন্ম হোৱা বুলি। তাৰমানে এই গাড়ীখন সেইদিনাখন আমাৰ ঘৰলৈ আহিছিল আৰু সেইদিনাখন ৰাতি এই গাড়ীখন আমি ঘৰলৈ অনাৰ পিছত ধুনীয়া পাৰ্টি কৰিছিলোঁ। এই গাড়ীখন মিলাই আনিছিলোঁ মুনুৰ বাৰ্থডে কাৰণে। অৱশ্যে মুনুৰ বাৰ্থডে আছিলে 25 ডিচেম্বৰ, কিন্তু সেই দিনটো যাতে আমি ফ্ৰী থাকিব পাৰোঁ সেইটো কাৰণে প্লেনিং কৰিলোঁ যে 24 তাৰিখে গাড়ীখন আহি যায়। ফাৰ্ষ্ট প্লেনিং আছিলে 25 তাৰিখে মুনুৰ বাৰ্থডে দিনাখনেই ল'ম, কিন্তু আমি তাৰ আগদিনা ৰাতিয়ে লৈ আহিলোঁ। মেনি হেপ্পী ৰিটাৰ্ণছ অফ দ্য ডে। মই একদম 12 বজাৰ লগে লগে ৰাতিয়ে গান গাই তাইক উইচ কৰিছোঁ আৰু এতিয়া কেমেৰাৰ আগত আপোনালোকৰ আগত আকৌ এবাৰ উইচ কৰি দিছোঁ। ত' আজি হৈ গ'ল মুনুভাগৰ বাৰ্থডে আৰু কালি আছিলে আমাৰ গাড়ীখনৰ বাৰ্থডে। দুইটা বাৰ্থডে অৱশ্যে চেলিব্ৰেশ্যন আজিয়ে কৰিব লাগিব। বহুত ডাঙৰকৈ একো ভবা নাই, সৰু মৰুকৈ কিবা কিবি কৰিম আৰু ফূৰ্তি চুৰ্তি এতিয়ালৈকে ভবা নাই, কিন্তু এটা প্লেন আছিলে যিটো প্লেনিং জামিনীয়ে অলৰেডি খতম কৰি দিলে। নহয় আকৌ যাম বুলি কৈছে একো ঠিকানাই নাই তাই ভাবো। নহয় এতিয়া চিৰিয়াছলি সুধিম তাইক যায় নে নাযায়। যদি নাযায় তেতিয়া আমি বেলেগ এটা প্লেনিং কৰিব লাগিব। মানে কথাটো হৈ গ'ল এনেকুৱা, আমি ভাবিলোঁ যে বাৰ্থডে দিনাখন মই অলপমান সময় উলিয়াম আৰু বাকী কামখিনি ছাইডত থৈ পেলাই এনেই অলপ ফুৰিবলৈ যাম। কোনো নিৰ্দিষ্ট জেগালৈ বুলি নহয়, জাষ্ট গাড়ীখনলৈ ওলাই যাম। ক'ৰবাত চাহ খাই আৰম্ভ কৰিলোঁ, ক'ৰবাত কফি খালোঁ, ক'ৰবাত ভোক লাগিলে ভাত খালোঁ, পৰঠা খালোঁ, কিবা খালোঁ। লাষ্টত এনেকৈ কিবা কিবি খাই মেলি আৰু ডিজাৰ্ট চিজাৰ্ট কিবা কিবি খাই মেলি লাষ্টত আকৌ ফুচকা চুচকা খাই চানা টানা খাই কিবা কিবি কৰি ঘৰ পামহি। তেনেকৈ প্লেনিংটো কৰিছোঁ। এনেই বিশেষ জেগা নাই তেনেকৈ ওলাই যাম, শিৱসাগৰ এপাক ঘূৰি পেলাই গুচি আহিম। জামিনীয়ে অ'কে বুলি কৰিলে। ইয়াৰ পিছৰ প্লেনটো কি হৈ গ'ল যে আমি অকণমান দূৰ এডোখৰ জেগালৈ যাবলগীয়া আছে, সেই জেগাডোখৰলৈ যোৱাৰ কথা কৈ দিলে। এতিয়া তালৈ যোৱাৰ লগে লগে এইটো আমি কেঞ্চেল কৰি দিলোঁ, কিন্তু তালৈ আজি নহয় বেলেগ এদিন যাম, এই 2-3 দিনৰ পিছতে যাম। এতিয়া তাই আকৌ কি খেলি মেলি কৰি দিছে, এবাৰ যাওঁ এবাৰ নাযাওঁ। এতিয়া তাই কালি সেই দূৰ জেগাত যাম কোৱাৰ কাৰণে আমি ওচৰৰ প্লেনটো কেঞ্চেল কৰি দিলোঁ। যি কি নহওক আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে খুব ধুনীয়াকৈ দিনবোৰ পাৰ হয়, ধুনীয়া ভিডিঅ' বনাব পাৰে, ভাল মাক হ'ব পাৰে, হয় নাই? হাঁহি তক পোৱা নাই, দেখিছেনে তাই? এইফালে আমাক কোন আছে অ' খিৰিকীত চাই, কোনে চাই আছে এইফালে? উই উই দিয়া চেক এটি দিয়া, চেক চেক চেক। গুড গাৰ্ল, গুড গাৰ্ল। অ' এই দিয়া কোন, এই দিয়া আকৌ। অ' আহিবা নি, ওলাই আহিবা নি? অ' আমি অকণমান কাম কৰিছোঁ আকৌ, মায়ে কাপোৰ ধুইছে, কাপোৰ মেলিছে, মই ভিডিঅ' বনাইছোঁ। আজি আজি মা ভাগৰ বাৰ্থডে নহয়, এইফালে চোৱা ধন আজি মা ভাগৰ বাৰ্থডে নহয়। অ' মা হেপী বাৰ্থডে কৈ দিয়া। অ' মা হেপী বাৰ্থডে। তাই লুকাইছে চক। এনায়েকৰ লগত খেলি আছে, কালি এনায়েক আহিলে, এতিয়া ধুনীয়াকৈ এনায়েকৰ লগত খেলি আছে। বাই বাই, তুমি খেলা দেই। মুনু জন্ম হোৱা বাৰটো ধুনীয়া, খ্ৰীষ্টমাছৰ দিনাখন জন্ম হৈছে, গতিকে সকলোকে খ্ৰীষ্টমাছৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যদি কোনোবাই পাতিছে, কোনোবাই পালন কৰে তেওঁলোকলৈও, আৰু যিসকলে নকৰে তেওঁলোকলৈও, সকলোলৈকে আমাৰ তৰফৰ পৰা মেৰি খ্ৰীষ্টমাছ। আমাৰ বাৰ্থডে গাৰ্ল শুই আছে, শুই খেলি আছে জানেনে? কণমানি হ'ব হৈ গ'ল, আৰু তাই যদি মানে মাক নোহোৱে নহয়, তাই নোহোৱে, সেইটো কাৰণে মুনুৱে দিনত শুবলৈও পায়, তাই সেইটো ফূৰ্তি বহুত। আজিতো বাৰ্থডে বাৰু যি হয় কৰক, কিন্তু এটা কথা কি জানেনে? মই সদায় তাইক কওঁ যে ব্লগবিলাক কেনেকৈ দিব লাগে শিকা, এডিট কৰিবলৈ শিকা, ভাল বস্তু চাবা। চ' তাই কিহত টাইমটো পঠিয়াই থাকে আপোনাক দেখাইছোঁ চাওক। এইটো বিগ বছ। চ' তাই যদি বিগ বছ চাই থাকে, বিগ বছত কাজিয়া পেচাল চাই থাকে, কেনেকৈ হ'ব কওকচোন? সেই কথাটো ক'লেও নুশুনে মানে, তাই খুব চাই থাকে। তুমি চোৱা, তুমি যেনেকৈ খেল খেলি ভাল পোৱা, মইতো খেল খেলি ভাল নাপাওঁ ন, তুমি গেম খেলা। মই এটাই বস্তু চাওঁ, কেতিয়াবা যিটো বিগ বছ ছিজন আহে মই সদায় নাচাওঁ। এটাই চোৱা, বিগ বছে চোৱা, আৰু একোৱেই নোচোৱা। মই গেম খেলোঁ, মই ট্ৰেডিং শিকোঁ, মই ট্ৰেডিঙৰ ভিডিঅ' চাওঁ, মই ট্ৰেডিং কৰোঁ, লোকক শিকাওঁ, ঠিক আছে। প্লাছ আকৌ নতুন এডিটিঙৰ ভিডিঅ', নতুন কনচেপ্ট ভিডিঅ' কেনেকৈ গ্ৰ' কৰিব পাৰি ইউটিউবত, সেইবিলাকো চাওঁ। গুড নাইট যোৱা। চ' আজি তাইক কৈছোঁ যে আজিৰ দিনটোত এটলিষ্ট এটা সংকল্প ল'ব লাগে, যাতে মানে আজি বাৰ্থডে পালে হ'ব না, তাৰ হেৰি নাই। সেইটো কি শব্দ? দেখুৱা গধূলিকৈ খানা আছে, তো হাঁহ খাবলৈ মন গৈছে নে মনৰ ভাগৰ। চ' গধূলিকৈ সোনকালে আহিম, আজি হাঁহ খাবলৈ যাম, আৰু এইফালে আমাৰ কণমানি শুই আছে। হাঁহ খাবলৈ যাম নহয়, হাঁহ লৈ আহিম। টোপনি হাঁহ লৈ আনিম, যাওঁ বাই বাই। আজি গাড়ীখনৰো বাৰ্থডে, গতিকে গাড়ীখনকো অকণমান ফুৰাই আনো, এইখনকো অলপ ফুৰাই মেলি আনিব লাগিব, নহয় জানো? আজি বন্ধ যদিও মই অফিচলৈ অলপমান কাম আছিলে কৰি ল'লোহি, আৰু এতিয়া সোনকালে ঘৰলৈ যাম, কাৰণ কেলৈ আজি মুনুৰ বাৰ্থডে, গতিকে আজিতো অলপ টাইম দিব লাগিব আৰু কামো কৰিব লাগিব। ইয়াৰ লগতে আপোনালোকক জনাই দিছোঁ, যিসকলে এতিয়ালৈকে আউনীআটী সত্ৰৰ ভিডিঅ'টো চালে আৰু টিকেট লোৱা নাই, আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় এখন স্থাপন হ'ব, তাৰ সাহায্যৰ কাৰণে 100 টকীয়া টিকেট কৰিছে, য'ত নেকি 12খন গাড়ী আৰু 26টা পুৰস্কাৰ টোটেল হ'ব। চ' আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই, তেনেহ'লে যিটো কণ্টেক্ট নাম্বাৰ দেখা পাইছে সেইটো আমাৰ
টিমৰ পৰা পাৰ্চনেলি দিয়া হৈছে তো গতিকে আমি আপোনালোকক টিকেট যোগান ধৰি দিম তাত আপোনালোকে ফোন কৰি পেলাই ল'ব পাৰে বা সেইটো নাম্বাৰ আপোনালোকে যদি হোৱাটছআপ কৰি দিয়ে হোৱাটছআপ কৰি পেলাই আপোনালোকে নিজৰ নাম এড্ৰেছ আৰু ফোন নাম্বাৰ যিকেইটা টিকেটত লিখিব লাগে সেইকেইটা দি দিব পে'মেণ্ট অনলাইন কৰি পেলাই আপোনালোকক অনলাইন আমি টিকেটকেইটা তেনেকৈ দিয়াই দিব পাৰিম গতিকে যিসকলে টিকেট লোৱা নাই টিকেট লৈ লওক 100 টকাত ভাগ্য পৰীক্ষা হৈ যাব লগতে মহৎ কাম এটাৰ কাৰণে আপোনালোকৰ সাহাৰ্য হৈ যাব চাওঁতে 6:30 বাজিলে এতিয়াহে মই যাবলৈ লৈছোঁ ছোৱালীজনী কি কৰিছেনো হে আহিব লাগে ৰ'বা আকৌ কি কৰিছিলা তুমি হে কি কৰিছিলা বেগটো ইয়াত থোৱা দেখিলা নি আহিবা এনেকৈ মোজা পিন্ধাই দিছে মই জাষ্ট আহি পাইছোঁহি আজি অকণমান সোনকালে পালোহি যে আনকালে তাই শুই থাকে নহ'লে শুবলৈ লওঁতেহে পাওঁহি নহয় আজি অকণমান সোনকালে পালোহি এতিয়া এনাই তোমাক কি কৰিছেনো এনাই মোজা পিন্ধাই দিছে এইফালে আমাৰ কলিজা মানুহ কি কৰিছিলা কি কৰিছিলা হে তোৰ লগত আছিলা এনাইৰ লগত আছিলা আৰু এইফালে আমি সোমাই আহিব লাগিব আৰু আমাৰ বাৰ্থডে গাৰ্ল কি কৰিছেনো মা বাপেকৰ বাৰ্থডে নহয় আজি হেপী বাৰ্থডে ক'লা নে আজি চব বাৰ্থডে কি টেষ্ট কৰিব লৈছা তাইক দেখি লোৱা আপোনাক কিবা আনি দিছে কি আনি দিছে মাংস আনি দিছে টেষ্ট কৰিলেই আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্ল অৱশ্যে ভিডিঅ'ত আপলোড হোৱাৰ আগতেই আজিৰ দিনটোত মানে বাৰ্থডে দিনটোত আপোনালোকে বহুত মেছেজ দিছে কিন্তু মেছেজখিনি চাইছোঁ চবকে ৰিপ্লাই দিয়াটো পচিবল নহয় কমেণ্টত যিকেইটা আহিছে বাৰু লাইক এটা কৰা হৈছে এইটো কৈ দিয়া মানুহ চবকে থেংক ইউ বুলি বহুত ধন্যবাদ যিসকলে মোক শুভেচ্ছা জনাইছে মই মেছেজৰ কিছুমানৰ ৰিপ্লাই দিছোঁ কিছুমানৰ দিব পৰা নাই ব্যস্ত হৈ আহি আছে ন আহি আছে সেইটো কাৰণে চবকে কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই যিখিনি পাইছোঁ দিছোঁ আৰু এতিয়া তাই হাতৰ প্লেটখন দেখি গ'ল যে এতিয়া পুৰা হাতৰ প্লেটখনলৈ জোৰ মাহীৰ ওচৰলৈ যা মাহীৰ ওচৰলৈ বহুত চেষ্টা কৰি আজি সোনকালে আহিলোঁ লগতে মই আপোনালোকক আৰু এটা বস্তু দেখাম হা আজি এটা ডাঙৰ মানে এনেই আৰু মন এটা আছিলে মন এটা পূৰ হৈ গ'ল চ' সেই মনটো কি জানেনে সেই যিটো ডাঙৰ মন আছিলে সেইটো হৈ গ'ল এইটো মানে এইডাল কি চিনি পাইছেনে এনেইতো দেখিলে চিনি নাপাবও পাৰে বা ভাবিব পাৰে এইডাল কিহৰ কি দেখাই আহিছোঁ কিনো মন আজি মানে মনত এটা আশা আছিলে যিটো পূৰ্ণ হৈ গ'ল আশা বুলি নহয় এনেই মন এটা আছিলে সেইটো হৈ গ'ল কি এই যে পুলিচৰ চেকিঙত যে ফুৱাবলৈ দিয়ে কয় যে মানুহে এনেকৈ ফুৱাবলৈ দিছে কিবা এলকহল কিবা ওলায় সেই মেচিনটোত আজি মই পাই গ'লোঁ তো মোক নমুৱাই পেলাই গাড়ী চেক কৰিলে তাৰপিছত লাইচেঞ্চ আছেনে সুধিলে মই আছে বুলি কৈ দেখালোঁ তাৰপিছত ক'লে এডালত ফুৱাই দিয়ক তাৰপিছত এডাল ধুনীয়াকৈ নতুনকৈ উলিয়াই লগাই দিছে ফুৱালোঁ ফুৱাৰ পিছত জিৰ' ওলালে তাৰপিছত ভালকৈ চাই মেলি এডাল লৈ যাওক ক'লে লৈ আহিলোঁ এতিয়া এই ভিডিঅ'টোৰ মাধ্যমেৰে মই জনাই দিছোঁ এইকেইদিন সাংঘাতিক ধৰণৰ পুলিচৰ চেকিং বহি আছে বহুত কিবা কিবি চোৱাৰ ওপৰঞ্চি ডকুমেণ্টো চাইছে লগতে এলকহল খাইছে নেকি সেইবিলাকো চাইছে তো চবলৈ এটাই ৰিকুৱেষ্ট যিমান নিয়ম আছে নিয়মখিনি মানি চলক আমি এতিয়া গাড়ী চলাওঁতে ছিট বেল্ট লগাই চলাইছোঁ লাইচেঞ্চ আছে RC আছে লগত আপোনাৰ কি কয় পলিউশ্যন আৰু ইঞ্চুৰেঞ্চ গোটেইকেইটা বস্তু আছে একো এলকহল নাখাওঁ গতিকে টেনশ্যন নাই তো যদি আপুনি একদম নিয়ম মানি চলে একো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই টেনশ্যন তেওঁলোকৰ কাৰণে যিসকলে নিয়ম মানি নচলে আৰু এই নিয়মবিলাক আচলতে আমাৰ ভালৰ কাৰণে পাকঘৰত মুনু এইটো কি বনাইছে এইটো হেৰি চেয়া দিয়া ভাত কোনে বনাইছে সেইটো মায়ে বনাইছে সেইটো মায়ে দায়িত্ব আৰু এইফালে কি বনাইছে ইফালে মই বনাইছোঁ হাঁহৰ মাংস চাওঁ বাহ মজা লাগিব কেনেকৈ দিলে আপোনালোকে বেছি ভালকৈ দেখা পাব আৰু বিশেষ কিবা আয়োজন আৰু বিশেষ নাই ঠিকে আছে বনোৱা লাগা তুমি এইটো ভাত হৈ দিয়া তুমি মাংস সেইখিনি দেহা মানুহ মা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মুনু মা হেপী বাৰ্থডে টু ইউ তাই নাযায় এতিয়া থেংক ইউ পাপা আচলতে নাযায় এতিয়া মাতিছে কৈ দিছোঁ হেপী বাৰ্থডে গিফ্ট এইটো কি পালা সেইটো পাপাই দিছে এইটো মায়ে কিবা চুৱেটাৰ এটা আৰু মই আজি দিয়া নাই কেইদিনমানৰ আগত তাই নিজে পচন্দমতে চাই পেলাই লৈ আহিছে সেইটো হৈ গ'ল এইটো ৰ'বা চিল্কালেণ্ডৰ পৰা অনা কি হয় মানে এইযোৰ কি আছিলে টচ মুগাৰ কাপোৰ ন টচ মুগাৰ কাপোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব ভাল লাগিছে নে মানে কিনিবলৈ কোন গৈছিলে মুনু মই জামিনী আৰু পাপা জামিনীও গৈছিলে নি
আনিবলৈ যোৱা ভিডিঅ'টো মানে ক্লিপ দুটামান লগাই দিবা তুমি মা এইটো ফালৰ পৰা দিয়া ভিডিঅ'তে। পাপা ফালৰ পৰা দিয়া দেখা দিয়া এইটো পাপা অ ফালৰ পৰা এইটো দিয়া পাপা ফালৰ পৰা দিয়া মা ফালৰ পৰা দিয়াটো কি হ'ল এইটো ভাল লাগিছে ধুনীয়া লাগিছে আগত মই এইফালে মাহীয়ে সেইটো টেষ্ট কৰিব লাগে মানে চেক কৰিব লাগে সেইটো চেক কৰিবলৈ হ'লে কোনোবাই ধৰি দিব লাগিব ঐ মাহী ধৰি দিবা নে মই ধৰিম এইটো মাহী ওচৰলৈ যাবা নে মনুৱে নতুন কাপোৰ পালে বেলেগ ফূৰ্তি পায় তাই ভাগ আৰু এয়া আছিলে আমাৰ আজিৰ বিশেষ ভ্লগ মনুৰ বাৰ্থডে আৰু আজি গোটেই দিনটোত কৰা কিবা কিবি লাষ্ট আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ সেইটো হৈ গ'ল এটা মহৎ উদ্দেশ্যৰে আচলতে আগবঢ়া হৈছে যোৰহাট আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয়ৰ সাহায্যতে যিটো উপহাৰ কুপন পাতিছে তো ফুল ভিডিঅ'টো লিংকটো মই ডেছক্ৰিপশ্যনত দিয়ে দিছোঁ আপোনালোকেতো চালেই চাগে নাই চোৱা যদি চেনেলত গৈ চাই ল'ব অডিয়ে আছে আৰু বেলেগ কিবা কিবি আছে 12খন গাড়ী 26টা পুৰস্কাৰ চ' তাৰ কাৰণে যদি আপোনালোকে এতিয়াও টিকেট ল'ব বিচাৰিছে সেই সাহায্যটোৰ কাৰণে হওক লাগিলে টিকেটকে কাৰণে হওক যি কাৰণে হওক লাগিলে এটা মহৎ উদ্দেশ্য তো আপোনালোকে মোক ইনষ্টাগ্ৰাম আইডিত মেছেজ কৰিব ইনষ্টাগ্ৰাম আইডি বা ইনষ্টাগ্ৰামৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ নতুবা আপোনালোকে মোক যে ফেচবুকত চাই আছে ডাইৰেক্ট মেছেজ কৰক আৰু যদি ইউটিউবত চাই আছে ফেচবুকলৈ গৈ পেলাই মোক যদি মেছেজ কৰি দিয়ে মই আপোনালোকক টিকেটৰ ব্যৱস্থাখিনি কৰি দিব পাৰিম